বিলুপ্তপ্ৰায় শ্ৰেণীৰ অন্তৰ্গত যিকোনো মাছেই হওক বা যিকোনো জীৱই হওক মানুহে তাক প্ৰথমে খায়। বাহিৰত মানুহ ৰৈ আছে এটা মাছত 1.5 লাখ টকা দি কিনিবলৈ, আৰু আমি ইয়াত নিবনুৱা হৈ বহি আছোঁ। আজি কেইদিনমানৰ পূৰ্বে সংবাদ মাধ্যমত এটা খবৰ প্ৰচাৰ হৈছিল। ডিব্ৰুগড়ত জব্দ কৰা হ'ল 700টা চেঙা মাছ, যাৰ বজাৰ মূল্য হৈছে 5 কোটি টকা। ভাবি চাওকচোন, অসমত উপলব্ধ এটা মাছৰ বজাৰ দৰ হৈছে 1,50,000 টকা। কিন্তু এই মাছ মানুহে মাৰিব নোৱাৰে, এই মাছ মানুহে খাব নোৱাৰে, এই মাছ মানুহে বেচিব নোৱাৰে, এই মাছ মানুহে কিনিব নোৱাৰে। কাৰণ এই চেঙা মাছ হৈছে বিলুপ্তপ্ৰায় শ্ৰেণীৰ অন্তৰ্গত। বিলুপ্তপ্ৰায় শ্ৰেণীৰ অন্তৰ্গত কোনো জীৱকে মানুহে হত্যা কৰিব নোৱাৰে, মানুহে খাব নোৱাৰে বা ব্যৱসায় কৰিব নোৱাৰে। কিন্তু আমি ভাবোঁ কেৱল মাত্ৰ এখন আইন উলিয়াই বা কেৱল মাত্ৰ কিছুমান নীতি নিৰ্দেশনা জাৰি কৰি এটা জীৱক চিৰদিনৰ বাবে জীয়াই ৰাখিব পৰা নাযায়। যদি আমি কেৱল চেঙা মাছৰ কথাই কওঁ, তেনেহ'লে আপুনি দেখিব য'ত য'ত চেঙা মাছ উপলব্ধ হৈ আছে সেই স্থানত কিন্তু এতিয়াও মানুহে চেঙা মাছ খাই আছে, চেঙা মাছ মাৰি আছে, চেঙা মাছ বেচি আছে। মুকলিকৈ হয়তো বেচা নাই, মুকলিকৈ হয়তো কিনা নাই, মুকলিকৈ হয়তো স্বীকাৰ কৰা নাই। বিলুপ্তপ্ৰায় শ্ৰেণীৰ অন্তৰ্গত যিকোনো মাছেই হওক বা যিকোনো জীৱই হওক, অপ্ৰিয় সত্য যে মানুহে তাক প্ৰথমে খায়। কাৰণ তেওঁলোকে ভাবে আৰু কেইদিনমানৰ পাছত আৰু ইয়াক পাবলৈ নহ'ব, ইয়াক আৰু পোৱা নাযাব, গতিকে তাক পাওঁতেই তাক খোৱাহে কথা। গতিকে আমি ভাবোঁ এই চেঙা মাছটো জীয়াই ৰাখিবৰ বাবে কেৱল মাত্ৰ আইন প্ৰণয়ন কৰিলেই নহ'ব, এই চেঙা মাছৰ বংশবৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। চৰকাৰক অনুৰোধ কৰিছোঁ, এই চেঙা মাছৰ বংশবৃদ্ধিৰ ওপৰত যাতে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যিমানবোৰ ৰাজহুৱা পুখুৰী আছে বা ৰাজহুৱা জলাশয় আছে সেইসমূহত এই চেঙা মাছসমূহ এৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু ব্যৱসায় ভিত্তিত অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চেঙা মাছ পালন কৰিবৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব লাগে, আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। কাৰণ বাহিৰত মানুহ ৰৈ আছে এটা মাছত 1.5 লাখ টকা দি কিনিবলৈ, আৰু আমি ইয়াত নিবনুৱা হৈ বহি আছোঁ। গতিকে এই নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিবৰ বাবে এইটো এটা পথ হ'ব পাৰে। এই চেঙা মাছৰ জৰিয়তে তেওঁলোকে এটা নতুন দিনৰ সপোন দেখিব পাৰে। ভাবি চাওকচোন, যদি সেই চেঙা মাছ যিমান মানুহে কিনিবলৈ বিচাৰি আছে, সেই সকলো যদি চেঙা মাছ আমি বৈধভাৱে যদি আমি অসমৰ পৰা পঠাব পাৰোঁ, অসমৰ অৰ্থনীতি কিমান ওপৰলৈ গুচি যাব। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, এই আইনখনৰ অলপ সাল সলনি কৰি কিবা কিবি আলোচনা কৰি যাতে এই চেঙা মাছটো ব্যৱসায় ভিত্তিত যাতে নিবনুৱা যুৱক যুৱতীসকলে প্ৰতিপালন কৰিব পাৰে, বৈধভাৱে যাতে বাহিৰলৈ পঠাব পাৰে, বাহিৰলৈ বেচিব পাৰে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তেতিয়াহে আমি ভাবোঁ চেঙা মাছটো জীয়াই থাকিব, কাৰণ তেতিয়াহে চেঙা মাছৰ বংশবৃদ্ধি হ'ব, সকলোৰে পুখুৰীয়ে চেঙা মাছ হ'ব, আৰু তেতিয়াই চেঙা মাছ জীয়াই থাকিব, আৰু চেঙা মাছ তেতিয়াই হয়তো বিলুপ্তপ্ৰায় শ্ৰেণীৰ পৰা ওলাই আহিব।